ওম শান্তি সুপ্ৰভাত আজি সতগুৰুবাৰ 16 জুলাই 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য বাপ দাদা মধুবন সকলোৱে আমি বাপ দাদাৰ সন্মুখত হিষ্ট্ৰী হলত নিজকে অনুভৱ কৰিম সন্মুখত সকলো দিদি দাদি বাবাক ভোগ লগাইছে আৰু শিৱ বাবাৰ বৰদানৰ হাত মোৰ শিৰৰ ওপৰত আছে আৰু মই সম্পূৰ্ণ সুৰক্ষিত আৰু বাবাৰ পৰা পুৰা জ্ঞানৰ বৰ্ষা মোৰ ওপৰত পৰি আছে এনেকুৱা অনুভৱ কৰিম আজি বাবাই কৈছে মৰমৰ সন্তানসকল এয়া পুৰুষোত্তম হোৱাৰ সংগম যুগ ইয়াত কোনো পাপ কৰ্ম কৰিব নালাগে আজি প্ৰশ্নটো হ'ল সংগমত তোমালোক সন্তানসকলে কোনটো আটাইতকৈ শ্ৰেষ্ঠ পুণ্য কৰা উত্তৰটো হৈছে নিজক পিতাৰ প্ৰতি সমৰ্পিত কৰি দিয়া অৰ্থাৎ সম্পূৰ্ণ স্বহা হৈ যোৱা এয়া হ'ল আটাইতকৈ শ্ৰেষ্ঠ পুণ্য এতিয়া তোমালোকে মমত্ব আঁতৰাই দিয়া এয়াই তোমালোকৰ ব্ৰত তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ'ল এতিয়া তোমালোক বিকাৰী সম্বন্ধৰ পৰা মুক্ত হোৱা আজি মুৰলীৰ গীতটো হ'ল জ্বলে না কিয় পৰৱানা সগা পুকবোৰ জ্বলি নাযায় কিয় গীতটো খুব সুন্দৰ ওম শান্তি এয়া সকলো ভক্তি মাৰ্গত পিতাৰ মহিমা কৰে এয়া হ'ল সগা পুকসকলৰ অৰ্থাৎ আত্মাসকলৰ অগ্নিশিখাৰ মানে পৰমাত্মাৰ প্ৰতি মহিমা যেহেতু পিতা আহিছে তেন্তে কিয়নো জীৱনতে তেওঁৰ হৈ নাযাওঁ জীৱনতে বুলি তেওঁকে কোৱা হয় যিয়ে তুলি লয় মানে এডপ্টেড আৰু জীয়াই থাকোঁতে আমি ভগৱানৰ বনিলেহে আচলতে আমি ভগৱানৰ পৰা সুখ শান্তি অনুভৱ কৰিব পাৰিম মৰাৰ পাছততো কোনো একো গম নাপায় দেখিও নাপায় তো প্ৰথমতে তোমালোক আখৰিক পৰিয়ালৰ আছিলা এতিয়া ঈশ্বৰীয় পৰিয়ালৰ হৈছা ঈশ্বৰে আহি জীৱনতে তোমালোকক তুলি লৈছে মানে এডপ্ট কৰিছে যাক আকৌ শৰণাগতি বুলি কোৱা হয় গায়ন কৰে নহয় মই তোমাৰ শৰণত পৰিলো এতিয়া প্ৰভুৰ শৰণত তেতিয়া পৰিব যেতিয়া তেওঁ আহিব নিজৰ শক্তি দেখুৱাব চমৎকাৰ দেখুৱাব তেওঁই সৰ্বশক্তিমান হয় নহয় যথাযথ তেওঁৰ আকৰ্ষণো আছে নহয় সকলো এৰুৱাই দিয়ে যথাযথ যিসকল পিতাৰ পুত্ৰ আৰু কন্যা হয় তেওঁলোক আখৰিক সম্প্ৰদায়ৰ সম্বন্ধৰ পৰা বিৰক্ত হৈ যায় তেওঁলোকে কয় বাবা কেতিয়া এই সম্বন্ধ আঁতৰিব ইয়াত এই পুৰণি সম্বন্ধ পাহৰিবলগীয়া হয় মানে সংগমত আত্মা যেতিয়া দেহৰ পৰা পৃথক হৈ যায় তেতিয়া বন্ধন ছিগি যায় নহয় জানো সৰ্বপ্ৰথমেতো নিজৰ দেহটো আৰু দেহৰ সম্বন্ধীবোৰে আঁতৰি যায় এই সময়ত তোমালোকে জানা সকলোৰে বাবে মৃত্যু সমাগত আৰু এয়া যি বন্ধন আছে সকলো হৈছে বিকাৰী এতিয়া সন্তানসকলে নিৰ্বিকাৰী সম্বন্ধ বিচাৰে নিৰ্বিকাৰী সম্বন্ধত আছিলা পুনৰ বিকাৰী সম্বন্ধত আহিলা পুনৰ আমাৰ নিৰ্বিকাৰী সম্বন্ধ হ'ব এই কথাবোৰ আন কাৰো বুদ্ধিত উদয় নহয় সন্তানসকলে জানে আমি আখৰিক বন্ধনৰ পৰা মুক্ত হ'বলৈ পুৰুষাৰ্থ কৰি আছো এজন পিতাৰ সৈতে যোগসূত্ৰ গঢ়া হয় সেইফালে আছে এক ৰাৱণ এইফালে আছে এক ৰাম এই কথাবোৰ জগতে নাজানে তেওঁলোকে কয়ও ৰাম ৰাজ্য লাগে কিন্তু গোটেই জগত ৰাৱণ ৰাজ্যত আছে এয়া কোনেও বুজি নাপায় ৰাম ৰাজ্যতেতো পবিত্ৰতা সুখ শান্তি আছিল সেয়া এতিয়া নাই কিন্তু যি কয় সেয়া অনুভৱ নকৰে গায়নো কৰা হয় এই আত্মাসকল সকলো হিতা এগৰাকী সীতাৰ কথা নহয় এজন অৰ্জুন বা এগৰাকী দ্ৰৌপদীৰ কথাও নহয় এয়াতো অনেকৰ কথা দৃষ্টান্ত এজনৰ দিয়ে তোমালোকক কোৱা হয় তোমালোক সকলো অৰ্জুনৰ নিচিনা তোমালোকে কবা অৰ্জুনটো এই ভাগীৰথৰ হৈ গ'ল পিতাই কয় মই সাধাৰণ বৃদ্ধ শৰীৰৰ এইখন ৰথ লওঁ তেওঁলোকে আকৌ চিত্ৰত ঘোঁৰা গাড়ী দেখুৱাই দিছে ইয়াক অজ্ঞান বুলি কোৱা হয় সন্তানসকলে বুজি পায় এই শাস্ত্ৰ আদি যি আছে সকলোবোৰ ভক্তি মাৰ্গৰ এই কথাবোৰ কোনেও বুজিব নোৱাৰে যেতিয়ালৈকে বুজিবলৈ সাদিনৰ পাঠ্যক্ৰম নকৰে ভক্তি বেলেগ
জ্ঞান ভক্তি আৰু বৈৰাগ্য বুলি কয়। বাস্তৱত সন্যাসীসকলৰ বৈৰাগ্য কোনো সঁচা বৈৰাগ্য নহয়। তেওঁলোকতো জংঘললৈ গৈ পুনৰ আহি চহৰত নিবাস কৰি ডাঙৰ ডাঙৰ ঘৰ আদি নিৰ্মাণ কৰে। কেৱল কয় আমি ঘৰ সংসাৰ ত্যাগ কৰিছো। তোমালোকৰ হৈছে গোটেই পুৰণি জগতৰ প্ৰতি বৈৰাগ্য, কেৱল ঘৰ সংসাৰ নহয়, বুদ্ধিৰ দ্বাৰা বৈৰাগ্য। যথাযথ কথা এইটো, সেয়া হ'ল সীমিত কথা, সেইবোৰ তাক হঠ যোগ, হদৰ বৈৰাগ্য বুলি কোৱা হয়। তোমালোক সন্তানসকলে জানা এই পুৰণি সৃষ্টি এতিয়া নাশ হব, সেইবাবে নিশ্চয় ইয়াৰ প্ৰতি বৈৰাগ্য জন্মা উচিত। বুদ্ধিৰেও কয় নতুন ঘৰ সাজিলে তেতিয়া পুৰণি ঘৰ ভাঙি দিয়া হয়। তোমালোকে জানা এতিয়া প্ৰস্তুতি চলি আছে, কলি যুগৰ পাছত পুনৰ সত্যযুগ নিশ্চয় আহিব। এতিয়া এয়া হৈছে পুৰুষোত্তম সংগম যুগ। পুৰুষোত্তম মাহো থাকে, তোমালোকৰ হ'ল পুৰুষোত্তম যুগ। পুৰুষোত্তম মাহত দান পুণ্য আদি কৰে। তোমালোকে এই পুৰুষোত্তম যুগত সকলো স্বাহা কৰি দিয়া। তোমালোকে জানা এই গোটেই জগতেই স্বাহা হব, গতিকে গোটেই জগতৰ সৰ্বস্ব স্বাহা হোৱাৰ আগতে আমি কিয়নো নিজকে স্বাহা নকৰো। ইয়াৰ বাবে তোমালোকে কিমান পুণ্য অৰ্জন কৰিবা, সেয়া হ'ল সদৰ পুৰুষোত্তম মাহ। এয়াতো বেহদৰ কথা। পুৰুষোত্তম মাহত বহুত আখ্যান শুনে, ব্ৰত নিয়ম ৰাখে। তোমালোকৰতো বহুত শ্ৰেষ্ঠ ব্ৰত। তোমালোকৰ যদিও সতি সন্ততি ঘৰ সংসাৰ আদি সকলো আছে, কিন্তু অন্তৰৰ মমত্ব নাইকিয়া হৈ গৈছে। তুমি মৰিলে মানে তোমাৰ কাৰণে জগতখন মৰি গল। তোমালোকে জানা এয়া সকলো নাশ হৈ যাব। আমি পিতাৰ হৈছো, পুৰুষোত্তম হবৰ কাৰণে সকলো পুৰুষৰ ভিতৰত অৰ্থাৎ মনুষ্যৰ ভিতৰত উত্তম পুৰুষ এই লক্ষ্মী নাৰায়ণ সন্মুখত থিয় হৈ আছে। এওঁলোকতকৈও উত্তম কোনো মনুষ্যই হ'ব নোৱাৰে। লক্ষ্মী নাৰায়ণ বিশ্বৰ মালিক আছিল। তোমালোক আহিছা এনেকুৱা পুৰুষোত্তম হবলৈ। সকলো মনুষ্য মাত্ৰই সদ্গতি পায়। মনুষ্যৰ আত্মা পুৰুষোত্তম হৈ যায়, তেতিয়া আকৌ তেওঁলোকৰ থকা স্থানো এনেকুৱা উত্তম হোৱা উচিত। যেনেকৈ ৰাষ্ট্ৰপতি সকলোতকৈ উচ্চ পদবীত থাকে, সেয়েহে তেওঁ থকাৰ বাবে ৰাষ্ট্ৰপতি ভৱন পায়, কিমান ডাঙৰ মহল পায়, বাগিচা আদি থাকে। এয়া হ'ল ইয়াৰ কথা। ৰাম ৰাজ্যততো তোমালোকে জানা তোমালোক সত্যযুগী পুৰুষোত্তম হোৱা, তেতিয়া এই কলিযুগী পুৰুষোত্তম নাথাকিব। তোমালোকে সত্যযুগী পুৰুষোত্তম হবলৈ পুৰুষাৰ্থ কৰি আছা। তোমালোকে জানা আমাৰ মহল আদি কেনেকুৱাকৈ নিৰ্মাণ কৰা হব, কিমান আলিচান, কিমান ডাঙৰ হব। কাইলৈ ৰাম ৰাজ্য হব, তোমালোক ৰাম ৰাজ্যত পুৰুষোত্তম হবাগৈ। তোমালোকে প্ৰত্যাহ্বান জনোৱা যে আমি ৰাৱণ ৰাজ্যক পৰিৱৰ্তন কৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিম। এতিয়া প্ৰত্যাহ্বান জনাইছা, গতিকে ইজনে সিজনক পুৰুষোত্তম কৰি তুলিব লাগে ভৱিষ্যত 21 জন্মৰ বাবে। দেৱতাসকলৰ মহিমা গাই সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, অহিংসা পৰম দেৱী দেৱতা ধৰ্ম। তোমালোকে জানা আন কোনো মনুষ্যই নাজানে। তোমালোক পৰৱৰ্তী জন্মত পুৰুষোত্তম হবাগৈ, তেতিয়া এই ৰাম ৰাজ্যৰ কোনো নাথাকিব। এতিয়া তেওঁলোকৰ গোটেই জ্ঞান আছে, এতিয়া ৰাৱণ ৰাজ্যই নাশ হৈ যাব। আজিকালিতো সময়ৰো কোনো ভৰসা নাই, অকালতে মৃত্যু হৈ যায়, অথবা কাৰোবাৰ শত্ৰুতা হ'ল তেতিয়া উৰুৱাই দিয়ে, মানে হত্যা কৰি দিয়ে। তোমালোককতো কোনেও উৰুৱাব নোৱাৰে। তোমালোক অবিনাশী পুৰুষোত্তম হোৱা। এয়া হ'ল বিনাশী, সেয়াও ৰাৱণ ৰাজ্যত। এওঁলোকে তোমালোকৰ দৈবী ৰাজ্যৰ বিষয়ে গমেই নাপায়। তোমালোকে জানা আমি শ্ৰীমতত নিজৰ নিজৰ দৈবী স্বৰাজ্য প্ৰতিষ্ঠা কৰি আছো। যাৰ পূজা হয় তেওঁলোকে নিশ্চয় ভাল কৰ্তব্য কৰি গৈছে। এয়া তোমালোকে জানা। চোৱা জগদম্বাৰ কিমান পূজা হয়। এতিয়া এওঁ হ'ল জ্ঞান জ্ঞানেশ্বৰী। তোমালোক জগত অম্বাৰ কন্যা, জ্ঞান জ্ঞানেশ্বৰী আৰু ৰাজ ৰাজেশ্বৰী হোৱা। দুয়োগৰাকীৰ ভিতৰত উত্তম গুণ। জ্ঞান জ্ঞানেশ্বৰীৰ ওচৰত গৈ অনেক প্ৰকাৰৰ মনোকামনা শুনায়, অনেক বস্তু বিচাৰে। জগদম্বাৰ মন্দিৰ আৰু লক্ষ্মীনাৰায়ণৰ মন্দিৰৰ মাজত বহুত পাৰ্থক্য আছে। জগদম্বাৰ মন্দিৰ বহুত সৰু, সৰু ঠাইত মনুষ্যই ভিৰ পচন্দ কৰে। শ্ৰীনাথৰ মন্দিৰত বহুত ভিৰ হয়। সমাগত নিয়ন্ত্ৰণ কৰিবলৈ কাপোৰৰ লাঠিৰে আঘাতো কৰি থাকে। কলকাতাত এতিয়া কালীৰ মন্দিৰ কিমান সৰু, ভিতৰত
বহুত তেল আৰু পানী থাকে ভিতৰলৈ বহুত সাৱধানেৰে যাবলগীয়া হয় বহুত ভিৰ হয় লক্ষ্মী নাৰায়ণৰ মন্দিৰটো বহুত ডাঙৰ হয় জগদম্বাৰ সৰু কিয় গৰীব নহয় জানো মানে এইটো সংগম যুগৰ ইয়াদগাৰ নহয় জানো সংগম যুগতো বহুত সাধাৰণ তো সেইকাৰণে কালী মন্দিৰ হ'ল জগদম্বা মন্দিৰ হ'ল সেইবিলাক বহুত সৰু সৰু কিন্তু লক্ষ্মী নাৰায়ণৰ মন্দিৰটো বহুত ডাঙৰ এতিয়া ৰাম মন্দিৰ বনাইছে কিমান ডাঙৰ তেওঁলোক ধনবান হয় সেয়েহে মন্দিৰত কেতিয়াও মেলা নহয় জগন্নাথৰ মন্দিৰত বহুত মেলা হয় মানে বহুত ভিৰ হয় বাহিৰৰ পৰা বহুত লোক আহে মহালক্ষ্মীৰ মন্দিৰো আছে এয়াও তোমালোকে জানা তাত লক্ষ্মীও আছে আৰু নাৰায়ণো আছে তেওঁলোকৰ পৰা কেৱল ধন বিচাৰে কিয়নো তেওঁলোক ধনবান হৈছে নহয় ইয়াতটো হৈছে অবিনাশী জ্ঞান ৰত্ন ধনৰ বাবে লক্ষ্মীৰ ওচৰলৈ যায় বাকী অনেক আশা ৰাখি জগদম্বাৰ ওচৰলৈ যায় তোমালোক জগত অম্বাৰ সন্তান হোৱা সকলোৰে মনোকামনা 21 জন্মৰ বাবে তোমালোকে পূৰ্ণ কৰা এটাই মহামন্ত্ৰৰে সকলোৰে মনোকামনা 21 জন্মৰ বাবে পূৰ্ণ কৰা আনে যি মন্ত্ৰ আনি দিছে তাত অৰ্থ একোৱেই নাই পিতাই বুজায় এই মন্ত্ৰও তোমালোকক কিয় দিওঁ কিয়নো তোমালোক পতিত হোৱা নহয় মামেকম অৰ্থাৎ কেৱল মোক পৰম পিতাক স্মৰণ কৰিলেহে পাৱন হবা এয়া পিতাৰ বাহিৰে সন্তানসকলক কোনেও ক'ব নোৱাৰে ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে এই সহজ ৰাজযোগ এজন পিতাইহে শিকায় মন্ত্ৰও তেওঁৱেই দিয়ে 5000 বছৰ পূৰ্বেও মন্ত্ৰ দিছিল কোন কি মন্ত্ৰ দিছিল মন্মনা ভৱ মধ্যাজী ভৱ এইটো স্মৃতি উদয় হৈছে এতিয়া তোমালোক সন্মুখত বহি আছা যীশু খ্ৰীষ্ট আহি গ'ল পাছত তেওঁৰ বাইবেল পঢ়ি থাকে তেওঁ কি কৰি গ'ল ধৰ্মৰ প্ৰতিষ্ঠা কৰি গ'ল তোমালোকে জানা শিৱ বাবাই কি কৰি গ'ল শ্ৰীকৃষ্ণই কি কৰি গ'ল শ্ৰীকৃষ্ণটো সত্যযুগৰ ৰাজকুমাৰ আছিল যিজনে আকৌ নাৰায়ণ হ'ল আকৌ পুনৰ জন্ম লৈ আহিছে শিৱ বাবায়ো কিবা কৰি গৈছে সেইবাবেতো তেওঁৰ ইমান পূজা আদি হয় এতিয়া তোমালোকে জানা ৰাজযোগ শিকাই গৈছে ভাৰতক স্বৰ্গ কৰি গঢ়ি গৈছে যিখন স্বৰ্গৰ প্ৰথম মালিক নিজে নহল মালিকটো শ্ৰীকৃষ্ণই হ'ল নিশ্চয় শ্ৰীকৃষ্ণৰ আত্মাক পঢ়ালে তোমালোকে বুজি পাইছা শ্ৰীকৃষ্ণৰ বংশাৱলী তোমালোক বহি আছা ৰজা ৰাণী মাতা পিতা অন্নদাতা বুলি কয় ৰাজস্থানতো ৰজাক অন্নদাতা বুলি কোৱা হয় ৰজাসকলৰ কিমান মান্যতা থাকে আগতে সকলো ওজৰ আপত্তি ৰজাৰ ওচৰলৈ আহিছিল দৰবাৰ বহিছিল কোনোবাই ভুল কৰিলে তেতিয়া বহুত অনুতাপ কৰিছিল আজিকালিতো কাৰাগাৰৰ কয়দী অনেক আছে বাৰে বাৰে কাৰাগাৰলৈ যায় এতিয়া তোমালোক সন্তানসকল গৰ্ভ কাৰাগাৰত যাব নালাগে তোমালোকতো গৰ্ভ মহলত আহিব লাগে সেইকাৰণে পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব তেতিয়া কেতিয়াও গৰ্ভ কাৰাগাৰত যাবলগীয়া নহব তাত পাপ নহয় সকলো গৰ্ভ মহলত থাকে কেৱল কম পুৰুষাৰ্থ কৰাৰ বাবে কম পদ পায় উচ্চ পদ পোৱা সকলৰো সুখ বহুত ইয়াতো কেৱল 5 বছৰ বাবে ৰাজ্যপাল ৰাষ্ট্ৰপতি নিযুক্ত কৰে তোমালোকে বুজাব পাৰা যে ভাৰতে দৈবী ৰাজস্থান হৈছিল এতিয়াতো ৰাজস্থানো নাই আৰু ৰজা ৰাণীও নাই আগতে কোনোবাই যদি চৰকাৰক ধন দিছিল তেতিয়া মহাৰাজ মহাৰাণী উপাধি পাই গৈছিল এতিয়া তোমালোকৰটো হৈছে পঢ়াৰ কথা ৰজা ৰাণী কেতিয়াও পঢ়াৰ দ্বাৰা নহয় তোমালোকৰ লক্ষ্য উদ্দেশ্য হৈছে এই পঢ়াৰ দ্বাৰা তোমালোকক বিশ্বৰ মহাৰাজা মহাৰাণী হোৱা ৰজা ৰাণীও নহয় ৰজা ৰাণীৰ উপাধি তেতাৰ পৰা আৰম্ভ হয় তাৰ আগতে কি আছিল মহাৰাজ আৰু মহাৰাণী এতিয়া তোমালোক জ্ঞানেশ্বৰী হোৱা পুনৰ ৰাজেশ্বৰী হবাগৈ কোনে গঢ়ি তুলিব ঈশ্বৰে ভগৱানে কেনেকৈ ৰাজযোগ আৰু জ্ঞানেৰে ৰাজ্য ভাগ্যৰ বাবে পিতাক স্মৰণ কৰিব লাগে পিতাই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে এয়াতো অতি সহজ হয় নহয় স্বৰ্গ স্থাপন কৰোতাজন হয়ে ঈশ্বৰ পিতা স্বৰ্গতটো স্বৰ্গ স্থাপন নকৰিব নিশ্চয় তেওঁলোকে সংগমত পদ পায় সেইকাৰণে ইয়াক সুন্দৰ কল্যাণকাৰী সংগম যুগ বুলি কোৱা হয় পিতাই সন্তানসকলৰ কিমান কল্যাণ কৰে যে স্বৰ্গৰ মালিক কৰি তোলে
কয়ো যে পৰম পিতা পৰমাত্মাই নতুন সৃষ্টি ৰচে, কিন্তু তাত কোনে ৰাজত্ব কৰে এয়া কোনেও গম নাপায়। তোমালোকে বুজি পোৱা যে ৰাম ৰাজ্য বুলি কাক কোৱা হয়। তেওঁলোকেতো ৰাম ৰাজ্যক লাখ লাখ বছৰ দি দিছে, কলি যুগক 40,000 বছৰ দি দিছে। পিতাই কয়, মই আহোঁৱেই সংগমত, আহি ব্ৰহ্মাৰ দ্বাৰা বিষ্ণুপুৰী স্থাপন কৰোঁ। সত্যনাৰায়ণৰ কথাও এয়াই, সত্য যুগত তোমালোক লক্ষ্মী নাৰায়ণ সৰ্বগুণ সম্পন্ন হোৱা। পুনৰ কলা কম হৈ গৈ থাকে। নতুন বৃক্ষ বুলি তেতিয়া কোৱা হয় যেতিয়া স্থাপনা হয়। নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া নতুন বুলি ক'ব। তোমালোকো যেতিয়া সত্য যুগত আহিবা তেতিয়া নতুন ৰাজধানী হ'ব। পুনৰ কলা কম হৈ গৈ থাকে। স্থাপনা ইয়াতেই হয়। এই আচৰিত কথাবোৰ কাৰো বুদ্ধিত নাই। গতিকে পিতাই বুজাইছে যে সকলো আত্মাৰ বাবে এইটো যুগ হৈছে পুৰুষোত্তম হ'বৰ বাবে। জীৱন মুক্তিক পুৰুষোত্তম বুলি কোৱা হয়, জীৱন বন্ধক পুৰুষোত্তম বুলি কোৱা নহ'ব। এই সময়ত সকলো জীৱন বন্ধনত আছে। পিতা আহি সকলোকে জীৱনমুক্ত কৰি তোলে। তোমালোক আধা কল্প জীৱনমুক্ত হ'বা, পুনৰ জীৱন বন্ধন এয়া তোমালোকে বুজি পোৱা। তোমালোকৰ ব্ৰত নিয়ম কি? বাবাই আহি ব্ৰত ৰখাইছে। খোৱা বোৱাৰ কথা নহয়, সকলোবোৰ কৰা, কেৱল এটাটো হৈছে পিতাক স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। পুৰুষোত্তম মাহত অনেক পবিত্ৰও হৈ থাকে, যেনেকৈ এতিয়া শাওণ মাহ। শাওণ মাহক কি বুলি কয়? পুৰুষোত্তম মাহ বুলি কোৱা হয়। সেই সময়ত ভক্তি, পূজা পাঠ লগতে পবিত্ৰতা ধাৰণা কৰে। বাস্তৱত এই পুৰুষোত্তম যুগৰ মান আছে, সেয়েহে তোমালোকৰ কিমান আনন্দ, কিমান নিচা থকা উচিত। এতিয়া তোমালোকৰ দ্বাৰা কোনো পাপ কৰ্ম হ'ব নালাগে, কিয়নো তোমালোক পুৰুষোত্তম হৈ আছা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমাৰ সন্তানসকলৰো আত্মিক পিতাক বহুত বহুত ইয়াদ প্যাৰ নমস্কাৰ। ধন্যবাদ বাবা, ধন্যবাদ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, এই পুৰুষোত্তম যুগত জীৱনমুক্ত হ'বলৈ পুণ্য কৰ্ম কৰিব লাগে, পবিত্ৰ হৈ নিশ্চয় থাকিব লাগে। ঘৰ সংসাৰ আদি সকলো থকা স্বত্বেও অন্তৰৰ মমত্ব নাইকিয়া কৰি দিব লাগে। 2 নম্বৰটো, শ্ৰীমতত নিজৰ তন মন ধনেৰে দৈবী ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে, পুৰুষোত্তম কৰি তোলাৰ সেৱা কৰিব লাগে। বৰদান, সহযোগিতাৰ দ্বাৰা নিজক সহযোগী কৰি তোলোতা নিৰন্তৰ যোগী ভৱ। সহযোগিতাৰ দ্বাৰা নিজক সহযোগী কৰি তোলোতা নিৰন্তৰ যোগী ভৱ। হিন্দীটো কৈ দিছো, सहयोग द्वारा स्वयं को सहज योगी बनाने वाले निरंतर योगी भव। ইয়াৰ সাৰাংশ হৈছে সংগম যুগত পিতাৰ সহযোগী হৈ যোৱা, এয়াই সহজ যোগী হোৱাৰ বিধি, যাৰ প্ৰতিটো সংকল্প, প্ৰতিটো শব্দ আৰু প্ৰতিটো কৰ্ম পিতাৰ বা নিজৰ ৰাজ্য স্থাপনাৰ কৰ্তব্যত সহযোগী হৈ থাকে। তেওঁক জ্ঞানী, যোগী, আত্মা, নিৰন্তৰ সঁচা সেৱাধাৰী বুলি কোৱা হয়। মনেৰে নহলে তনেৰে, তনেৰে নহলে ধনেৰে, ধনেৰেও নহলে যিহেৰে সহযোগী হ'ব পাৰা তাৰে সহযোগী হোৱা, এয়াও যোগ। যেতিয়া হোৱাই পিতাৰ, তেন্তে পিতা আৰু তুমি, তৃতীয় যাতে কোনো নাথাকে। ইয়াৰ দ্বাৰা নিৰন্তৰ যোগী হৈ যোৱা। আজি মুৰলীৰ শ্লোগানটো হ'ল সংগম যুগত সহ্য কৰা, অৰ্থাৎ মৰা মানে স্বৰ্গ ৰাজ্য লোৱা। সংগম যুগত সেহেন কৰনা, তাৰ মানে হৈছে মৰনা মানে মৰা, আৰু মৰনা মানে হৈছে স্বৰ্গ ৰাজ্য লোৱা। संगम पर सहन करना अर्थात मरना ही स्वर्ग का राज्य लेना है। अच्छा, ओम शांति। अव्यक्त ইংগিত, জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা, সময় অনুসৰি মনৰ সম্বন্ধ সম্পৰ্কৰ যি হিচাপ নিকাচ বাকী আছে সেয়া জ্বালাস্বৰূপ স্মৃতিৰে ভস্ম কৰা। একনিষ্ঠতা আছে, এই ক্ষেত্ৰত বাপ দাদায়ো উত্তীৰ্ণ কৰাই দিয়ে।
কিন্তু এতিয়া এই একনিষ্ঠতাক অগ্নিৰ ৰূপত আনা বিশ্বজুৰি চাৰিওফালে যি ভ্ৰষ্টাচাৰ অত্যাচাৰ অগ্নি জ্বলি আছে সেয়া তোমালোক সন্তানসকলৰ যুগ অগ্নিৰে জ্বালাস্বৰূপ স্মৃতিৰে সমাপ্ত হৈ যাব। ওম শান্তি, ওম শান্তি, ওম শান্তি।